নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিটছলৈ স্বাগতম জনাইছোঁ। আজি এটা চিকেনৰ ৰেচিপিটো হ'ব। চিকেনৰ ৰেচিপিটো বাবু আজি চিকেনৰ ৰেচিপিটো মই বনাম বুলি ভাবিছোঁ। কি বা হয় ইয়াৰ কেনেকৈ বা বনাওঁ আপোনালোকে চাব। তে আহকচোন, দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। যোৱাকালি ভিডিঅ'টো কৈছিলোঁ, মইতো আকৌ শিকিব নদিলোঁ বুলি। সেইকাৰণে আজি প্ৰাঞ্জল দাই মোক কৈছি, তই আজি বনাও ব্ৰইলাৰৰ মাংস, তই আজি শিকাই দিম তোক কেনেকৈ বনাই, নহ'লে মোক তই সেই কৰিবি। সেইকাৰণে আজি বনবৰ কাৰণে মই ৰেডি হৈ গ'লোঁ। আজি কি বনাবা তুমি? মাংস বনাম। কিহৰ মাংস বনাবা? চিকেন। চিকেন কি বনাবা? কাৰী? এই যেনেকৈ পাৰোঁ সেনেকৈ বনাম আৰু যি যোগাৰ আছে। প্ৰথমতে মই দিম মিঠাতেল। যাতে তেলটো অলপ গৰম হ'ল, মই শুকান জ্বালা আৰু পাঁচফোৰণ দিম। যাতে শুকান জ্বালাটো আৰু পাঁচফোৰণটো অলপমান ৰংচা হ'ল, সেইকাৰণে মই অলপমান পিঁয়াজ দিম। যাতে পিঁয়াজটো অলপমান কাঢ়া হ'ল, এতিয়া দিম মই আদা ৰহুন। আদা ৰহুন দি আৰু পিঁয়াজখিনি ভাজা হ'ল যাতে, এতিয়া মই দিম অলপ বিলাহী। গোটেইখিনি দি বাবু। যাতে মই সিমান নিমখৰ আন্দাজটো নাপাওঁ, সেইকাৰণে প্ৰাঞ্জল দাক দিলেও ইমানমান হ'লেও না দিয়াচোন দিয়া। আৰু অলপ দিলি আৰু বনৰ বেখ নাই নে? বনৰ বেখ নাই কিমেৰা লওঁতে গেল। এতিয়া আমাৰ যোনটো কেমেৰা কৰিছিল বাবুটো থোৱাই ধৰিছে বোলে, সি ক'লা আপোনালোকক। এতিয়া মই এইটো পিঁয়াজ আৰু বিলাহীটো গলি গেলি ভালদৰে এতিয়া মাংসখিনি মই বহাই দিম। সিও আহিব, বাবু আহিব অলপ দেৰি কৰি। মই অলপ মাংসটো ভাজি দিওঁ, যিহেতু তাৰ সেই নাই, বেয়া নাই, তথাপিও থাকিব লাগিব, বেয়া কৰিব লাগিব। অসমীয়া মানুহ তাতে আৰু প্ৰাঞ্জল দা মই বনাম বুলি কৈছোঁ, সেইকাৰণে মই আৰু আহি গ'লোঁ বনাম বুলি প্ৰাঞ্জলক খেদাই পেলাই। এই যি নহওক আৰু ঘৰতো কেতিয়াবা বনাওঁ আৰু নবনাও নহয়, নিশিকাও নহয়। প্ৰাঞ্জলৰ লগত যাই পেলাই নিশিকাও নহয়, বহুখিনি শিকছোঁ, পাৰাখিনি শিকছোঁ, নৰাখিনি আৰু কি কওঁ আমাৰ ধৰণে আৰু দেখি পেলাই শিকিব পাৰি, সেইখান শিকছোঁ। আৰু বাকী আজি বা কিয় নাই হয় ক'ব নোৱাৰোঁ, ভাল হ'ব, ভাল হ'ব, ক'ব নোৱাৰোঁ আৰু আজি বা কি হয়। তথাপিও খুৱাম বুলি ভাবিছোঁ, তাতে খুৱামেই, পুৰা বনাই পেলাই খুৱাম। কালাৰ চালাৰ কিন্তু বাবু বঢ়িয়া আছে। আকৌ কালাৰ মাৰা নাই, এইটো বিলাহীৰ কাৰণে কালাৰ কৰিছে। আৰু কিছুমানে বৰ কালাৰ মাৰি পেলাই ভাল দেখুৱাইছে, নাই। বাকী আপোনালোক কৈছোঁ নহয়, সোনটিদা নেক্সট ভিডিঅ'ত আহিব বুলি। সোনটিদা আহিল আৰু দুয়ো লগে ভাগে সোনটিদা, মই, মোৰ আমাৰ কেমেৰামেন বাবুটো, তাৰ নাম সমৰজিৎ দাস টিকু বুলি মাতো। আমি তিনিও লগ লাগি ভিডিঅ'বিলাক আপোনালোকৰ মাজত এৰি দিম নেকি? সোনটিদা কি ক'বা তুমি? চট কৰি চট মানে কি চা, এতিয়া ভিডিঅ' এটা বনাব লগা হ'লে বহুতৰ অৰিহণা লাগব নে? চবতে লাগিব, হয় নে নহয়? টিকুৰো লাগব, তোৰো লাগব, মোৰো লাগব, বা যোনী আহে তাৰো লাগব, ৰাইজৰো লাগব। মেইন বস্তু হৈছে আমাৰ ৰাইজৰ মাজত যিহেতু ভিডিঅ'টো এৰি দিম, আমি ধৰ ইমানখিনি কষ্ট কৰি পেলাই বনাই আছো, ৰাইজে তাৰপিছত মানে ডিচাইড কৰে কোনটো ভাল আছে কোনটো বেয়া আছে। হয়তো তাৰে মাজত পাই ধৰ আমাৰো কেতিয়াবা কিবা কাৰণে ভুল হৈ যায়। ভুল হলাক বুলি যি মানুহ মানে চব বস্তু যে হেৰি কৰিব সেইটো কথা নহয়। মানুহ মাত্ৰে ভুল হৈ যায়, কিন্তু ভুলটোক মানে মানুহে অলপ হেৰি কৰি চাব লাগে, যি মানুহটোৱে আচলতে কিমানখিনি ভুলৰ কাৰণে কিমানখিনি কি হেৰি গ্ৰহণযোগ্য সেইটো বস্তু অলপমান চাই ল'ব লাগে। সেই কি কবি আৰু বাকী চাব পাৰে বঢ়িয়াকৈ ভাজা হৈছে। বঢ়িয়া ভাজিলোঁ, 20 মিনিটমান ভাজিলোঁ। এতিয়া ভাজাটোতো নহয়, সদটো মেইন, সদ হ'ব লাগিব। সেইকাৰণে মই অলপ হ'লেও মছলা দিওঁ। মছলা প্ৰথমতে কি দিবা বাবু? প্ৰথমতে জিৰাই দিওঁ, প্ৰথমতে হালধি দিয়া। হালধি দিওঁ। এতিয়া তোমাৰ ৰান্ধনী কথা শুনিবই লাগিব। দিয়া ঢাকা দি দিয়া। এতিয়া মই দিম অলপমান জিৰা। কিবা হয় ক'ব নোৱাৰোঁ আৰু বেছি মছলাও নেদাওঁ। আজি বোলে মই বনাই পেলাই চবকে হাগা কৰি পেলালোঁ, কালিলৈ মোক বান্ধি দিব ঘৰৰ মানুহ। এতিয়া এইটো কি গৰম মছলা আছে বাবু? গৰম মছলা মাৰি দিওঁ দা, নহ'লে ব্ৰইলাৰ চেণ্টটো থাকিলে আৰু। থেংক ইউ লাৰি দিয়া। যাতে আজি প্ৰথম ৰান্ধিম, পাইনা জোল কৰিলে তাৰমানে সোৱাদ নহ'ব পাৰে, সেইকাৰণে আজি মই অলপমান গ্ৰেভি কৰি থম যাতে সোৱাদ পায়। কিছুমান যাতে কয় আৰু কিবা বনাওঁ, সেইকাৰণে মই অলপমান পানী দিওঁ, বেছি নেদাওঁ গ্ৰেভি হিচাপে।
দেখা পাব পাৰে মাংস দেখাই দিয়া অঁ মাংস ডুব নাযোৱাকৈ পানী দিছো অঁ যাতে সেই হয় এতিয়া পুৰা উঠিলো আমি অলপ খৰি সোমাই দি আছো উঠিব লাগিব কৰিব লাগিব প্ৰথম না কি উঠলাবা অধা চাই উঠলাবা অধা উঠিলো আমি হা খৰি সোমাই আছো কাৰণে জুইটো আৰু উঠলি থাক কৈছিলো না অধা চাই উঠিলাম বুলি চাক ভক ভকে উঠলি আছে তলৰ ফালে জুইও কমোৱা নাই কি কৰিবি বাবু মাংসটো ল'ব লাগে মাংস সদ হ'ব লাগে বাকী আকৌ নাই মোক তাতে সদটো লাগে জিভাখনত বেলেগ আজি তাৰমানে প্ৰথম ৰান্ধি না বেলেগ নিমখটো চাবা দিব নোৱাৰে দা কৰিলি আৰু সেই হ'ব মই নিজে চাই লওঁ নিমখ চিমখ বাকী হৈছে অলপ লাগিব কি লাগব নিমখ লাগিব বেলেগক চাবা দিলো কলা হৈছি বুলি সন্মানটো গুচি গেল হয় সন্মান গুচি গ'লে হয় সেইকাৰণে মই অলপমান জাষ্ট দিম নিমখ চাবি আৰু চকা হৈ যাব বাবু নাবিয়ান হৈ যাব হা হৈ যাব চাইছো নাই একবাৰতে এতিয়া চাম বেছি খাব নোৱাৰা জোল কমি গেলি আৰু সদ হৈ ফাটি মৰব হা এইবাৰ বঢ়িয়া আছে বেলেগে যে খোৱাৰ পিছত গৰম মছলা দেই মই দিম ধনিয়াৰ পাত গৰম মছলা চেন ভাল গোন্ধটো ভালে আহি থাকে চেনটো আৰু দেখা নাই আইনে আন ধনিয়াৰ পাত কি আজি ভালি গেল ভাই ভিডিঅ এই দেউতা অলপমান কাটি গৰম মছলা যাচ্ছে এইবিলাকে কথা হা অন্য নকৰে আৰু গোন্ধটো ভালে থাকে লোকেল ধনিয়া না প্ৰাঞ্জলদাটো এইটো ভাল কামে কৰি আছে কি কোৱা এই মাঘ বিহুৰ এইটো ডনেটটো সেই মই এটা কিবা দিম বুলি ভাবিছো তাতে মই অলপ হ'লেও হাত খৰচটো উলিয়াই আছো প্ৰাঞ্জলদাৰ লগত যায় প্ৰাঞ্জলদাটো মোক এনাই নেনাই খানা গেলি তেওঁ জনে 1000 পায় মোক 300 দেই 500 দেই হা কৰি হ'লেও মইতো অলপ নিজৰ হাত খৰচটো চলাই আছো সেয়ে মই হাত খৰচৰ পৰা জনে অলপ সহায় কৰিব আৰু 2 খেক কিন্তু মোৰ ভাগ্য তও দুখীয়া ময়ো দুখীয়া যি নহয় এতিয়া আমাৰ দেউতা আছে মায়ে আছে দাদাও আছে সেন্দে গোটাই এতিয়া লগ হৈ পেলাই আমাৰ এসাঁজটো হৈ যাব ৰাতি কিন্তু বেলেগেতো নাপাব পাৰে সেহান্তি সেই ভাবি পেলাই মই আৰু দিম বুলি ভাবিছো আৰু কি কম আৰু দিম দে ল'ম তাতে নেকি দিম দে যি পাৰো আৰু দিমেই বাকী চলি থাকিব লাগিব চবে হয়নে নহয় কৰিব লাগিব এতিয়া মাঘ বিহু এতিয়া এইটো বিহুটোতো সদায় নাহে বছৰত একদিনে আহে সেইদিনেই ভাল কাম কৰিব লাগে তাৰমানে বছৰৰ একদিনটো যাতে চবে সুখমতে খায় যাতে আৰু এই ঘৰে খাই আছে আমি খাই আছো সেই কথা নহয় চবে ভালকৈ খালি চবৰে মনটো ভাল লাগে এই যে সেন্দেও খাইছে আমিও খাইছো ঠিক আছে তই যি ইমান সৰু চলিটো হৈ পেলাই হয়নে এতিয়া 18 বছৰ হৈছে 19 বছৰ ৰানিং চলি আছে যাতে আমাৰ মই বনোৱা আঞ্জাখন হৈ গেল এতিয়া নুমি থব আৰু কি হয় আৰু নাজনো আৰু মানুহ জানিব ভালে হ'ব লাগে কালাৰটো চাই নামাই থ আইয়া কালাৰ কিন্তু মজা কালাৰ হৈছে দেই কি হৈছে আৰু খোৱা মানুহ জানিব আৰু কি কয় আৰু বনছো প্ৰাঞ্জলদাই কোৱাৰ কাৰণে আৰু কিবা হয় আৰু মই শিকপে দিছো সেই আজি তাতে তুমি মোক ক'লা বনো আজি মই এটা নিখিলো এতিয়া ঘৰত যাই মই ঘৰৰ মানুহ খুৱাও আনন্দ পাবো সেইটোৱেইটো কেছ সেইটোৱে বাকী নামাই থ বাবু প্ৰাঞ্জলৰ লগত যাই পেলাই কিবা শিকছি চ প্ৰাঞ্জলদা আজি বনবা বাৰু কালাৰ চ কালাৰ যি হয় হ'ব কতো হলি হ'ল নহলি মোৰ এটা সন্মান গুচি যাব পাবো কণ্টে পাবো দমৰচ মাৰি গৈছিল এতিয়া সত্য হৈ কিবা কৰি আৰু খেৰ কালাৰ ভাল হৈছে এতিয়া বঢ়িয়া হৈছে ভাই সঁচাই কৈছো বাবু টিকু বঢ়িয়া তোমাৰ লগতে কিমান যাওঁ বঢ়িয়া হ'লে ভাল হ'ব বুলি ক'বা সন্মানটো নাখোৱা মোৰ আবু বঢ়িয়া হৈছে বাকী অন্দিতা কি কবা টিকুৰ কথাটো ই দেখোন কেনেকুৱা মালে মোৰো কৈছো না বঢ়িয়া তাৰমানে মই ভাই এংকি কথা ক'ব নোৱাৰো ই টিকুই ভাই জেংকি কথা গিলা কৈছে হেৰি আছে ভাল হৈছে পুৰা এটা লাগি থাকক দে ভাই দুখীয়া ঘৰত চলি কিবা কৰি ধৰক মই জেংকি খাওঁ এন্দো খাব লাগিব জেংকি ফাইনেল কথা
নহয় তাৰমানে আজিৰ যুগত তাৰমানে নিজৰ কথা ভাবিলি নহয় তাৰমানে সমাজখনত যাতে চবে সমান হৈ যায় সেইটোৱেইটো, তই ধনী, মই সেইটোৱেইটো, দুখীয়া, তাৰমানে সেইটো বস্তু নহয় সেইটো আৰু মোৰ লগত ভাই ধনী দুখীয়াৰ বুলি প্ৰশ্ন নাহে তাৰমানে ভাই চব সমান যাতে হয়। ময়ো খাম এন্দো খাব মোৰ আছে মোৰ থকা বস্তু কিন্তু মোৰ কাষৰ মানুহ ঘৰত নাই তাৰে অলপ হ'লেও সেন্দুক দিব লাগিব আজিকালি সেনে আজি সেইদিন নাই দে সেইদিন নাই মানুহ নেদেই মইতো যেতিয়া কলি যে আজিকালি সেই মানুহ নাই সেই মানুহ নাইতো নাই নহয় কিয় হ'ব কাৰণ চা আমি জুবিন দা আমাৰ কাৰণে ভগৱান আছিলে নহয় জুবিন দাই আমাক এতিয়া বৰ্তমান যিখিনি আদৰ্শ দেখুৱাই গৈছে আমি সেই আদৰ্শখিনি যদি কৰি মানি চলি যাই থাকো একদম সমাজখন ধুনীয়া পৰিৱৰ্তন হ'ব কাৰণ জুবিন দাই এটা জুবিন দাই জাতি ভেদ কৰিব আগ দিছি অ আজি এখন দোকান দিলি কোনোবা এটাই যাই পেলাই ভাঙি দিব বা কোনোবাই কিবা কৰিলি কোনোবাই কিবা ভাঙি দিব সেইটো কথা নেকি জুবিন দা জুবিন দা এটা সমাজ পৰিৱৰ্তক কৈছিল গতিকে আমি জুবিন দাৰ যিখিনি তাৰমানে আমাক আদৰ্শ দেখুৱাই থাকিছে সেইখিনি যদি আমি পালন কৰি যাওঁ সমাজখন একদিন না একদিন পৰিৱৰ্তন হ'বই হ'ব মই এটা কথা কওঁ পুৰা ভাই দৃঢ় শুনিতে বিশ্বাস। শুন পাৱাত থাক লাগিন সি যিকোনো কাম কৰিব পাৰে যেতিয়া পাৱাৰ নহ'ব তেতিয়া কি কৰিব সেইটো কথা সেইটোতো চিন্তা না। কৰি গাত লগাই যাতে দুখীয়া মানুহখিনিও ভালে থাকক অ, আমাৰ সেইটোৱেতো। অসমত কাৰণ আৰু দোকান ভাঙা তোৰ দোকান ভাঙা সেইগিলাখান কৰি থাকি লাভ নাই চবে চলি থাকক চব মানুহকে সমান দেখা পাব লাগে যে তাতে আমাৰ জাতি ধৰ্ম উচ্চ, বুলি নীচ, কথা নাই। জাতি ভেদ এইগিলাখান একো নাই অ। কাৰণ আমি একটা মানুহ হিচাপে চব মানুহ সমান। হিচাপে গণ্য কৰিব লাগিব বাছ চব সেইটো সমান। কথা ফাইনেল কথা গতিকে সেই আৰু গতিকে তাতে উচ্চ নিচ কৰি বা জাতি ভেদ কৰি লাভ নাই শুক্ৰান কি বনাবা তুমি বনাওঁতে কি বনাবা কণীৰ আঞ্জাখনেই বনাওঁ হা কণীৰ আঞ্জা ডিমের আনজান আপনার আটাইতে কণী যি দিনে ও বাকি দিছা কিন্তু মশলা আসলা তেল বেশি দিছি শুক্রান কি দিলি এতিয়া আজি আমি খৰিতে বনাইছো খৰি আঞ্জা ভাল লাগে হা খৰি আঞ্জা ভাল গেছত ভাতটো বহাই দিছো কি শুনছি এতিয়া খৰিৰ আঞ্জাৰ সমান সদৰ আঞ্জাই নাই আমাৰ এইবিলাক গেছৰ খাই কিবাৰ খাই সেইকাৰণে বেমাৰ গিলা কি আছে সেইকাৰণে হয়নে নহয় বাকী প্ৰাণজিত কি কবি মই খাওঁ বুলি বহি আছো আৰু হা খামহে আৰু খাওঁ বুলি খাম এতিয়া? আছো আৰু। খাবলে নাই আজি খাম আৰু ৰাৱণে বহি আছো আছে পাত চাত লৈ বহিম দিয়া এখন পাত লওঁ আৰু পুৰা দিলি হ'ল বাকী মাংস আৰু ডিমা খাওঁ না চব খাম অল ৰাউণ্ড ভিডিঅ' চিডিঅ' চোৱা না নাচোৱা তোমাৰ ভিডিঅ'টো চাবই পুৰা অঞ্জিতা কাক ফোন কৰিছো এই ইংলিছ বগাৰ আছিল আহি আছে নেকি ইয়াতে এই আছে এইটো এই আহি আছে কণীকেইটা ধান দিলে বাকী আমি খানা বনাই থাকোঁতে আমাৰ ইংলিছ ব্লগাৰ দা আহি পালাক বাকী আহি পেলাই কেনে লাগিল দাদা আহি পেলাইতো ভাল লাগিল প্ৰাঞ্জল দাই ইনভাইট কৰিছি নামটি দাদা হৈ গ'ল নেকি মই এতিয়া কি মাতো তোমাক তোমাৰ বয়স বা কিমান মোৰ 31 চলি আছে মোৰো 31 আকে 94 জন্ম 93 জন্ম 93 জন অঁ, মোৰ আকে 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 ত' প্ৰাঞ্জলে মোক মাতিলাক গতিকে ইনভাইট কৰিলে আহিলোঁ আজি ইয়াৰ ভিডিঅ' চাই থাকোঁ বহুত ভাল লাগে মানে বহুত ফুড ব্লগাৰ্ছ আছে অসমত এওঁ অলপ ইউনিক তাৰমানে ইয়াৰ ষ্টাইলটো ইউনিক ইয়াৰ কথা কোৱা ধৰণ বেলেগ অকল খানা বনাই নহয় এওঁ কথা দিও মানে মানুহক মানে ইমপ্ৰেছ কৰিব আৰু সেইটো কাৰণে এওঁ চলি আছে বৰ্তমান বহুত কম সময়ৰ ভিতৰতে এওঁ মানে জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে ভাল লাগি আছে তো আজি সেইকাৰণে মানে টেষ্ট বাকী কৰি আছোঁ আঞ্জা। মাংস চিকেনটো হয় চিকেন আৰু কণী বনাইছো চলি যায়, ভাই চলি যায়, চলি ভাল হ'লি ভাল বুলি ক'বা হয়নে বয়া হ'লি ডাইৰেক্ট বয়া বুলি অনেষ্টলি ক'বা কম একদম হয় না? আজি চাওঁ আৰু কেনেকুৱা বাকী ইংলিছ ব্লগাৰৰো এটা চেনেল আছে ন ইংলিছ ব্লগাৰ বুলি আছে হয়নে মোৰ ইংলিছ ব্লগাৰ বুলি আছে মই নামটো চেঞ্জ কৰি থাকোঁ মাজে মাজে অঁ। প্ৰথমে ইংলিছ ব্লগাৰ বুলি মানিলেও আহিব মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে তেখেতক মই এটা অনুৰোধ কৰিছোঁ যাতে দাদা মানে একে বন্ধুৰ মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে তেখেতকো সিমান কৰি দিয়ক ইমান পৰিশ্ৰম কৰি আছে তেখেতে ই ৰিক্সাও চলায় আৰু ঘৰখন এনেকৈ পুহি আছে বা ভিডিঅ' দি থাকে আৰু ইংলিছতে কথা কয় দাদা এটা মাৰি দিব নেকি ইংলিছ এটাই Well, I'm trying my best to do right now, but I'm not getting as much popularity and as much subscribers as I would expect to get. But I think with times the popularity and the subscribers will grow. I'm waiting for that, and I'm still making my videos with full enthusiasm. So I will keep making it until I'm alive. All right. বাকী দাদাৰ ইংলিছটো আমি বুজি পোৱা নাই ভাই কি কৈছি ইমান হেৰি নহয় ইমান পকা নহয় ইংলিছত খালি হোৱাটি জিউ নেম জানো কিবা ফাদাৰ নেম জানো শিকিলে অহা নাই জানো বাদ বাকী একো নাজানো এই মেইন কথা হ'ল ইংলিছটো বহুতে টান পায় কিয় চৰ্চা নকৰে আৰু গ্ৰামাৰটো পঢ়িবৰ কাৰণে হেলা পায় সেইটো মেইন কথা সেই দুটা কাম যদি কৰে চৰ্চা আৰু গ্ৰামাৰটো যদি অলপ মানে পঢ়া শুনা কৰে শব্দৰ গাঁথনিগিলা বাক্যৰ গাঁথনিগিলা শিকলি হৈ গ'ল তাতে আৰু আগবাৰ শিকলি লাইফত নাপাওঁ আৰু আমিতো
ক্লাছ 9 এইটোতে শিকতো আজিকালি পাৰা নাই আজিকালি গ্ৰামাৰ চাব লগা হোৱা নাই একবাৰ যিটো চাবা অলপ কষ্ট হ'ব পিছত আৰু নাপাওঁ খালি মই এটা কথা গম পাইছো তোমাৰ বোলে ফাদাৰো বোলে ইংৰাজীত কথা কৈছিল দেউতা ইংলিছ ভাল আছিল সেইকাৰণে তুমি ইংলিছ ক'ব পাৰিছ এতিয়া আমাৰ দুয়োটাই ৰান্ধনি হৈছিল ভাই মোকো সেই খন্তি বাদ দিছি মোৰ ৰান্ধনি হ'ব লগা হৈছে এতিয়া মোৰ চলিক কিমান খন্তি মাৰিব দিব নোৱাৰো এটাই চলি সেইকাৰণে কিমান পঢ়ি আছে বৰ্তমান পঢ়িয়া স্কুলত দিয়া নাই দিমহি ৰিচেণ্টলি 4 ঠিক বছৰ আছে হৈছে মই আজি পঠাই দিলো এওঁৰ যিটো ল'ৰা আছে তাক মই অলপ গাইড কৰিম ইংলিছত বঢ়িয়া চেষ্টা কৰিম যদি তাকো মোৰ দৰে মানে ফ্লুৱেণ্ট কৰিব আৰু সেইটো চেষ্টা কৰিম সেইটো বেষ্ট হয়নে এইটো তাৰমানে সুন্দৰ এটা সুন্দৰ পদক্ষেপ কথা কাৰণ তুমি যি এটা সন্তানৰ কাৰণে বা এখন ঘৰৰ কাৰণে যে তুমি নাই এইটো ইমান টান নহয় মই ভালে পাওঁ কাৰোবাক শিকাব আলি আৰু তোমাৰ ইংলিছ ভগাদা বুলি মাতিলো মই মাঘত এটা কণ্টেণ্ট লৈছো উৰুকাৰ দিনাই দাদা দুখীয়া মানুহৰ যাৰ সম্বল নাই তেখেতসকলক ধৰক ভোগালীৰ খানা এটা মই দিম বুলি ভাবিছো মাছ ছাগলী মাংস তোমাৰ আৰু গেলামাল। প্লেনিংবিলাক খুব ভাল লাগে মোৰ তুমি ফাৰ্ষ্ট পেমেণ্টটো কিছুমান সেনেকুৱা ভাল কামতে মানে দিম মই কথা দিম। ভাবছো গতিকে এইগিলা বস্তু তোমাৰ মানে তোমাৰ যিটো গ্ৰেটনেছ সেইটো মানে ডিছপ্লে কৰে এইগিলা বস্তু সেইটো ভাল লাগছে দি থাকো না কি আছে ঠিক আছে ঠিক আছে বাকী তুমি income আহিব। যিমানে দিবা সিমানে আহিব তোমাৰ আহিব, গম পাইছা আহিব, না? আহিব। সেইটো নিয়মে এইটো দ্যাটছ কৰ্মা অলৰাইট আৰু এইটো কথা মানে কৰ্মা মানে এইটো ভাগ্য বুলি ধৰি ল'বা আৰু। ইয়া, মানে ইয়া। যিটো মানে যিমান দিবা তুমি সেইটো তোমাক ৰিটাৰ্ণ আহিব তোমাৰ টেনশ্যন ল'ব নালাগে বাকী বাদ দাদাহঁতে ভাত খাব খাই কেনে বোলে আপোনালোক ভিডিঅ'টোত জনাই দিব হয়নে নিশ্চয়, অন কেমেৰাত জনাই দিব খানাটো খাই কেনে লাগছি খানাটো ভালে আছে মাংসখন বঢ়িয়া আছে আৰু কণী কণীখন মানে চিম্পুল হৈছে আৰু চিম্পুলে বনাইছি অ। শুক্ৰানে ঠিকে আছে বঢ়িয়া দাদা খানাটো you know there is no room for complaint you তাৰমানে know কেম- it is beyond words তাৰমানে মোৰ প্ৰকাশ কৰিব অহা নাই ইমান টেষ্টি হৈছে তাৰমানে ইংৰাজীটো কি কি ক'লা বা প্ৰথমটো মই কৈছোঁ যে প্ৰথমতে ক'লো তোমাৰ there is no room for complaint তাৰমানে এইটো খানাৰ কমপ্লেইন নাই কমপ্লেইন কৰাৰ কোনো থল নাই তাৰমানে পুৰা একদম পাৰফেক্ট হৈছে বাকী খানাটো ঠিকে আছে গোটাইখিনি কি চিকেন বনছ এইটো এই খাব লগা এই বাবুই বনাইছি আমাৰ কেমেৰামেন বাবুই এই বাবুক মানে মানব লাগিব এই বাবু বঢ়িয়া বনছ ভাই এই ৰঞ্জিত কেনা আহিছি ধুনীয়া আছে হা ইংৰাজীতে কৈ দি একবাৰ নৰ্মেল ইংলিছ কৰবা বাকী কিন্তু ইংলিছটো কিন্তু চেলুট দিব লাগে ইংলিছ চেলত দিব লগা ইংলিছ তেতিয়াহ'লে খাই থাকাতে ন বঢ়িয়া একদম খাই থাকা বাকী শুনতি দা খানাটো কেনে পাইছ বহুত দিনো মোৰ যাইছ দেচোন খানা বঢ়িয়া আছে জহা চাউলৰ ভাত জহা চাউলৰ ভাত মজা খাবাইতো আও না কে বেলেগ কথাটো নাই সেইটো কথা নহয় তেনে খাওঁ এটাই ভাত খাওঁ সেইফালে মানুহৰ গালি খাওঁ বাছ একদম মানে মোৰ এটা এক্সট্ৰা এনাৰ্জি হৈ যায় মজা কিয় তই ভালকৈ বকলি গালি নাখা আজি বাইতো আন ভালকৈ বকি আছা সেইকাৰণে হে বাকী ডিমাটো দেখে দি কি দি খাইছে এই দিনা বঢ়িয়া এই চিকুলা কি কৰি শুনতি দে আছে দে আমকাই চলিব লাগব সেইটোৱেতো হয়নে না মানুহ হয়নে মানুহ হিচাপে গণ্য কৰি থাকিব লাগিব চবকে মৰম দিলে মৰম পাই বুলি যি কয় নাই নহয় জুবিন দাই যি গান গাইছিল খানা কেনে আছে খানা বঢ়িয়া বনাইছি ভাই খানা পাই খানা কেনে আছে বাবু এইটো বনছা মই বনছো মই যেন ভাল হয় বুলি কওঁ চাটুত কয় বুলি ক'ব মানে এনেকৈ সোধা চকু ভাই খানা শুক্ৰান খানা বঢ়িয়া খানা বঢ়িয়া না বাকী এটা কথা কওঁ ভাই শুন ইয়া চানা পাই ভাই বেলেগ বনাইছে সঁচা কৈছো বেলেগ আছে, ময়ো বনাইছে খাইছো। আলু চালু ভাল নহয় হৈছে, কৰি তোৰতো খাইছে আলু চালু নকৰি বিলে আৰু পিঁয়াজ গ্ৰেভি কৰি বনাইছি নতুন শিক্ষা হিচাপে বঢ়িয়া হৈছে আল্টিমেট বনাইছে ঠিক আছে তোৰ লগত আছে না গুৰু আছে না ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নাম্বাৰটো দিয়া আছে তাতে আপোনালোকে ফোন কৰিও জনাব পাৰে তে নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম জয় জুবিন দা